নমস্কাৰ। এই মুহূৰ্তত অৰুণোদয় আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ আপডেট। যিসকল মানুহে অৰুণোদয় আঁচনি 1250কৈ টকা পোৱাৰ বাবে অৰুণোদয় আঁচনিত আবেদন কৰিছিল, লগতে যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত আগৰ প্ৰায় অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইবোৰ মানুহে এতিয়াৰ পৰা নাপাব অৰুণোদয় আঁচনি 1250কৈ টকা। তো কোনবোৰ মানুহে নাপাব জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো কোনবোৰ মানুহে অৰুণোদয় আঁচনি টকা নাপাব আপোনালোকক জনাই দিছোঁ। 1 নম্বৰত কোৱা হৈছে যিবোৰ পৰিয়ালত বৰ্তমানৰ প্ৰাক্তন সংসদ বা বিধায়ক আছে। 2 নম্বৰত কোৱা হৈছে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান আৰু নগৰ স্থানীয় সংস্থা বা নগৰ সমিতিৰ বৰ্তমান সদস্য। তো তাৰপিছত আৰু কোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় কাৰ্যালয় বা বিভাগৰ কৰ্মচাৰী থকা পৰিয়াল, ৰাজ্য চৰকাৰৰ মন্ত্ৰালয় বা কাৰ্যালয়ৰ বিভাগত কৰ্মচাৰী থকা পৰিয়াল। তাৰপিছত আৰু কোৱা হৈছে কেন্দ্ৰীয় ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগৰ কৰ্মচাৰী থকা পৰিয়াল, কেন্দ্ৰীয় ৰাজ্যিক সংলগ্ন কাৰ্যালয়ৰ কৰ্মচাৰী, চৰকাৰী নিয়ন্ত্ৰিত স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ কৰ্মচাৰী, স্থানীয় সংস্থাৰ কৰ্মচাৰী, ৰাজহুৱা খণ্ডৰ ঔদ্যোগিক কৰ্মচাৰী। তাৰপিছত কোৱা হৈছে অংগনবাদী কৰ্মী, আশা কৰ্মী, মধ্যাহ্ন ভোজনৰ কৰ্মী, আশাৰ তত্ত্বাৱধায়ক আৰু গাঁও প্ৰধানৰ পৰিয়াল। ইয়াৰ লগতে কোৱা হৈছে চিকিৎসকৰ পৰিয়াল, চাৰ্টাৰ একাউণ্টৰ পৰিয়াল, অভিযন্তাসকলৰ পৰিয়াল, স্থাপত্যবিদ, বেংকাৰ, শিক্ষকসকলৰ পৰিয়াল, পঞ্জীয়নভুক্ত ঠিকাদাৰৰ পৰিয়াল, উকিলসকলৰ পৰিয়াল। তাৰপিছত কোৱা হৈছে আয়কৰ প্ৰদানকাৰী, ব্যৱসায়ী, ঔদ্যোগিক আৰু ৰিয়েল ইষ্টেট, বিল্ডাৰ আৰু দোকানী। ইয়াৰ লগতে কোৱা হৈছে যিসকল কৃষকৰ 15 বিঘাতকৈ অধিক মাটি আছে। লগতে কোৱা হৈছে মটৰ চালিত 4চকীয়া বাহন থকা পৰিয়ালেও অৰুণোদয় আঁচনি 1250কৈ টকা নাপাব। এইবোৰ মানুহে যদি অৰুণোদয় আঁচনিত আবেদন কৰিছিল তেন্তে অৰুণোদয় আঁচনিৰ টকা এইবোৰ মানুহৰ বেংক একাউণ্টত নোসোমাব। এইবোৰ মানুহৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হ'ব। লগতে যিসকল মানুহে চলিত আগষ্ট মাহত অৰুণোদয় আঁচনি 1250কৈ টকা পোৱা নাই, সেইসকলে 17 ছেপ্টেম্বৰত লাভ কৰিব টকা। তো